গুঞ্জন মই পুৱাই খবৰটো পাইছোঁ যিহেতু মিণ্টু বাইদেউ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী মিণ্টু বাইদেৱে মোক ফোন কৰিলে বোলে স্কুলত এনেকৈ গছ এজোপা পৰিলে মই লগালগ গাড়ী লৈ গুচি আহিলোঁ আহি দেখিছোঁ মানে মই মুখেৰে ভাষা মানে মোৰ নোহোৱা হৈ গৈছে মই কেনেকৈ কি ক'ম মানে কাক কি ব্যৱস্থা কৰিম তাৰপৰা গেটখন খুলি আহি দেখিলোঁ গোটেই অৱস্থাটো চালোঁ যে গছ মানে ঘৰটোতে পৰি আছে দুইটা ঘৰে ক্ষতি হৈছে যিহেতু মই ৰিচেণ্ট মানে 4 লাখ টকা মেজৰ ৰিপেয়াৰিং পাইছিলোঁ সেইটো দি কৰিছিলোঁহে যিমানখিনি পাৰোঁ খুব আটক ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু যেতিয়া এই পৰিৱেশটো দেখিলোঁ এতিয়া মানে ভাষাই বুজাব পৰা নাই মই প্ৰথম বিঅ' ছাৰলৈ ফোন কৰিলোঁ ছাৰ এনেকুৱা তেনেকুৱা হ'ল কি কৰিম এতিয়া ছাৰ ক'লে আপুনি চাৰ্কল অফিচৰ লগত যোগাযোগ কৰক তাৰপৰা মই গাঁওবুঢ়ালৈ ফোন কৰিলোঁ তেখেত আহিলে আহি চাৰ্কল অফিচৰ নম্বৰ দিলে ফোন কৰিলোঁ ফোন কৰাত কৈছে আপোনালোকে জিঅ'টেক কেমেৰা কৰি ফটো লওক তাৰপৰা আমালৈ এপ্লিকেশ্যন এখন দিয়ক এনেকৈ ক'লে এতিয়া চেষ্টা কৰি চাওঁ প্ৰস্তুতি চলাওঁ কেনেকৈ কি পাৰোঁ কি নোৱাৰোঁ য'তদূৰ মই অনুৰোধ জনাম যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাতে আমাক কণ শিশুসকলক পাঠদানত সুবিধা কৰিবৰ কাৰণে বিদ্যালয় গৃহটো মানে অতি সোনকালে তেওঁলোকে মানে মেৰামতি কৰি দিয়ে এইটোকে মই আহ্বান জনাইছোঁ